কেউফালে কেৱল মতিউৰ ৰহমান জিন্দাবাদ ৰাজুক আমি জিলা পৰিষদ হিচাপে বিচাৰো ৰাজু আমাৰ গাঁৱৰ ল'ৰা এবাৰ ৰাজু আমাৰ প্ৰকৃত নেতা বুলি ৰাইজে মন খুলি চিঞৰি কৈছে পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনীতি খেলিবলগীয়া প্ৰাৰ্থীৰ উৎকণ্ঠা বৃদ্ধি পাব ধৰিছে যোৱা নিশা ৫৫ নং ভিং সমষ্টিৰ বেছামাৰী জিলা পৰিষদৰ বেছামাৰী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ বেছামাৰী গাঁৱত এখনি মতামত সভা অনুষ্ঠিত হৈছে উক্ত জনমতামত সভাত ৰাইজ জনসমুদ্ৰত পৰিণত হয় সকলো নিজৰ গাঁৱৰ ল'ৰা মতিউৰ ৰহমান ওৰফে ৰাজু জিলা পৰিষদ হ'ব বুলি পুহমহীয়া জাৰ নেওচি জনমতামত সভাত হিলদল ভাঙি ৰাইজ উপস্থিত হয় সকলো ৰাইজৰ এটাই দাবী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মতিউৰ ৰহমানক বেছামাৰী জিলা পৰিষদৰ প্ৰতীকত দিব লাগে আৰু ৰাইজেও মতিউৰ ৰহমানক প্ৰাণ উজাৰি আশীৰ্বাদ দি আছে আৰু ভোট দিবলৈও আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হয় ভুক্তভোগী ৰাইজে উমান কৰিব পাৰিছে যে মতিউৰ ৰহমান ৰাজু জিলা পৰিষদ হলে তেওঁলোকৰ সমস্যাসমূহৰ দাবীসমূহ পূৰণ হ'ব কেউপাখে কেৱল মতিউৰ ৰহমান ৰাজুক আমি এইবাৰ বেছামাৰী জিলা পৰিষদ হিচাপে বিচাৰো মতিউৰ ৰহমানো বিপুল ভোটত জয়ী হ'ব বুলি আশাবাদী নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট প্ৰতিদিন লাইভ মতিউৰ ৰহমান মোৰ দেউতাৰ নাম মহম্মদ ইয়াকুব হুছেইন যোৱা নিশা বেছামাৰী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত এখন সভা অনুষ্ঠিত কৰা হৈছিলে উক্ত সভাত মই উপস্থিত আছিলোঁ উক্ত সভাত উপস্থিত থাকি মানে মই খুব আনন্দিত হৈছোঁ সকলো ৰাইজৰ মুখত এটা কথাই মতিউৰ ৰহমান আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী আমি মতিউৰ ৰহমান বিপুল ভোটত জয়ী কৰাম আৰু সকলো ৰাইজৰ এটা আহ্বান মই জনাইছে মানে মোক যাতে আমাৰ ওপৰত MP ছাৰসকলে আমাৰ নগাঁও জিলাৰ MP ছাৰ টিকেটৰ লোক কেনেদৰে আশাবাদী দলৰ পৰা টিকেট পাব বুলি আশা কৰি আছে নেকি হয় মই বহুত আশাবাদী হৈ আছোঁ মই দলে টিকেট দিব বুলি আৰু মোৰ কথাটো হ'ল কি মই বহুত দিনৰ পৰা কাম কৰি আছোঁ যোৱা 5 বছৰ কষ্ট কৰিছোঁ এইটো 5 বছৰ মই লাগি আছোঁ ৰাইজৰ লগত আৰু আমাৰ সমস্যা বহুতখিনি আছে যিখিনি সমস্যাৰ কাৰণে ৰাইজে মানে মোক বহুত বিচাৰি আছে যাতে মই যদি জিলা পৰিষদৰ প্ৰাৰ্থিত্ব পাওঁ তেতিয়াহ'লে মই জিকিলে মই এইখিনি কাম যিখিনি সমস্যা আছে সেইখিনি সমাধান কৰিব পাৰিম বুলি সকলো ৰাইজৰ আশা ৰাইজৰ মতামত কি বুজি পালে আপোনাৰ ৰাইজৰ একেটা কথাই যে মতিউৰ ৰহমানক আমি এইবাৰ জয়ী কৰাম মতিউৰ ৰহমানে টিকেটটো পালে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মতিউৰ ৰহমান বিপুল ভোটত জয়ী হ'ব আৰু মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ মই যি 6টা জিপি মই আজি ইমান দিনৰ পৰা ঘূৰি ফুৰিছোঁ মোৰ এটা কথাই যে মই গম পোৱা হিচাপত যে মই গোটেই নগাঁও জিলাৰ ভিতৰত নহয় আগতে মই কৈছিলোঁ গোটেই নগাঁও জিলা কিন্তু এতিয়া মই এটা কথা অনুভৱ কৰিব পাৰিছোঁ গোটেই অসমৰ ভিতৰত মই হায়েষ্ট ভোটত মই জিকিম বুলি মই এটা আশা মই ঘৰৰ পৰা ওলাওঁতে প্ৰতিটো মানুহে একেটা কথাই কৈ আছে আপুনি খালি টিকেট লৈ আনক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব যদি আপুনি পাই যায় আপুনি গোটেই অসমৰ ভিতৰত হায়েষ্ট ভোটত জিকিব বুলি ৰেকৰ্ড সংখ্যক ভোট পাব বুলি আশা কৰি আছোঁ ভোট পাম মই